হেল্ল' এভৰিৱান, আজি বোকাখাটৰ বৰটিকা গাঁৱৰ ফুটবল ক্লাবৰ ল'ৰাসকল আজি আমাৰ ঘৰলৈ আহিছিল আৰু তেওঁলোক পাণবাৰীৰ যিখন ফুটবল কম্পিটিশ্যন পাতিছে 15 দিনীয়া কাৰ্যসূচীৰে। তো তাতে তেওঁলোক আজি কম্পিটিশ্যন কৰিব। তো সেইটো কাৰণে ইহঁতৰ অকণমান আপোনাৰ আৰ্থিক সাহাৰ্য কমি গৈছিল। তো সেইটো কাৰণে ইহঁতে আজি মোৰ ওচৰত ফাৰ্ষ্ট টাইম আমাৰ ঘৰলৈ আহিল। খুব বেছি ভাল লাগিলে লগ পাই, সিহঁতৰ উৎসাহবিলাক খুব বেছি ভাল লাগিলে। আৰু সিহঁতে এইখন মঞ্চতে নহয়, বহুত মঞ্চত আৰু উইনাৰ হৈ আহিছে বুলি কৈছে। খুব বেছি ভাল লাগিছে সেইবিলাক কথা শুনি কিনে। আৰু সিহঁতক মই বহুত বহুত উৎসাহ দিছোঁ আৰু মই ইউনিভাৰ্চক প্ৰে কৰিছোঁ যাতে সিহঁতে এইখন কম্পিটিশ্যনত উইনাৰ হ'ব পাৰে। আৰু মই অকল এটা দলৰ কাৰণে কোৱা নাই, আমাৰ বোকাখাট সমষ্টিত যিসকল ফুটবল ফুটবলৰ লগত জড়িত হৈ আছে সকলো ক্লাব টিমক মই এইটো কথাই কওঁ যে সকলোৱে খেলিবলৈ ওলাই আহক, বা কিবা অসুবিধা হ'লে আমাৰ নিচিনা লোকসকলৰ ওচৰত আহক। আৰু যি পাৰো আচলতে আমি, আৰু সকলোকে মই এইটো আহ্বান জনাওঁ যে তেওঁলোকে যেতিয়া কিবা এটা খেলিবৰ কাৰণে উৎসাহ জাগে বা সিহঁতক অকণমান সহায় কৰিবৰ কাৰণে সকলো মোৰ দৰে দুই এজন কোনোবা ওলাই আহি তেওঁলোকক সহায় সহযোগিতা কৰক। মই সেইটো সকলোকে আহ্বান জনাম মোৰ মাধ্যমৰ যোগেৰে। আৰু বিশেষকৈ সিহঁতৰ মানে অসমৰ যিকোনো জেগাতে আচলতে যিসকলে খেলিবলৈ ইচ্ছা কৰে সিহঁতক বহুত উৎসাহ দিব লাগে। যি কি নহওক, যিয়েই খেলক লাগিলে, অকল ফুটবল বুলিয়ে নহয়, অন্য কম্পিটিশ্যন বিলাকতো যদি তেওঁলোকে আগবাঢ়িবলৈ ক'লো। আৰু লগতে মই নিপনক ধন্যবাদ জনাইছো। তেওঁ এইখিনি ক্ষেত্ৰত বহুত মোক সহায় কৰিছে, মানুহখিনি চিনাকি কৰি দিয়াত খুব বেছি ভাল লাগিছে। তেওঁ উদ্যমান যুৱ, তেওঁ আগবাঢ়ি যাওক, মই তেওঁক ভগৱানৰ ওচৰত প্ৰে কৰিছো। আৰু ইহঁতৰ উইনাৰে যাতে মোক বহুত উৎসাহ দিব, সেইটো কাৰণে মই ভগৱানৰ ওচৰত প্ৰে কৰিছো। আৰু মই যাতে দলক মই অকণমান সহায় কৰিব পাৰো, সেয়া মই ভগৱানৰ পৰা আশীষ বিচাৰিছো। আৰু বিশেষ নকওঁ ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিম। ভাল লাগিলে সকলোৱে মোক কমেণ্ট কৰিব আৰু মোৰ ফেচবুক পেজটি সকলোৱে শ্বেয়াৰ কৰিব। সকলোকে ফুলৰ মৰম দিয়ে থাকো, গতিকে সকলোৱে মোক শ্বেয়াৰ কৰিব, সকলোকে মই ফুলৰ মৰম দিম। আৰু মোৰ ফেচবুকটো সকলোৱে আগুৱাই নিব। থেংক ইউ ছ' মাছ।